নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত প্ৰতি নিশা 3 বাজিবৰ হৈছে এই মুহূৰ্তত আমি লাইভত আহিছোঁ 3 বজাৰ সময়ত আমি জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকে চাওক এয়া নিউজ 18ৰ পৰ্দাত বৰঝাৰ বিমানবন্দৰৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি আছে আৰু বৰ্তমান আমাৰ নিউজ ৰুমত এইসকল সতীৰ্থই কাম কৰি আছোঁ আমি মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইফালে টিভিৰ পৰ্দাত নিউজ 18ৰ এয়া পৰ্দাত চাওক বৰঝাৰ বিমানবন্দৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলি আছে আমি নিউজ ডেস্কত আছোঁ বৰ্তমান আৰু নিউজ ডেস্কত থাকি আমি কিছু শেহতীয়া খবৰ জনাব বিচাৰিছোঁ গৰিমা শইকীয়া গাৰ্গ কিছু সময় পূৰ্বে কাহিলীপাৰা ঘৰৰ পৰা ওলাইছিল আৰু এই মুহূৰ্তত বৰঝাৰ বিমানবন্দৰত গৈ উপস্থিত হৈছে লগতে আমি আন এটা খবৰ দিব বিচাৰিছোঁ যিটো খবৰ অলপ আমাৰ বাবে দুখজনক কাৰণ জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ আনিবলগীয়া চাৰ্টাৰ্ড বিমানখন অনিবাৰ্য কাৰণবশতঃ আহোঁতে কিছু পলম হ'ব কিছু বিলম্ব হ'ব সেইখিনি কথাই মই পাতিবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থসকল যিহেতু আছে এইফালে পৱন আছে বিষ্ণু আছে বিজু ডেকা আছে পৱন আপডেট কি আছে আপোনাৰ লগত আপডেট ইতিমধ্যে আপুনি কৈছে যিহেতু গৰিমা শইকীয়া গাৰ্গ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে আৰু তাৰ পিছতে আমি কৈছোঁ যে দিল্লীৰ পৰা এতিয়ালৈকে জুবিন গাৰ্গৰ যি নশ্বৰ দেহ লৈ অহা কথা আছিল ফ্লাইটখন কিছু অনিবাৰ্য কাৰণত কিছু পলম হৈছে সেইকাৰণে হয়তো বিমানবন্দৰটো এতিয়া আমি দেখিছোঁ বৰঝাৰ বিমানবন্দৰত যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আমি আহ্বান জনাম জুবিনৰ অনুৰাগীসকলক তেখেতসকলে ক্ষান্ত থাকক আৰু এটা সুন্দৰ বাতাবৰণ বা এটা পৰিৱেশৰ মাজত যাতে আমি জুবিন গাৰ্গক বিদায় দিব পাৰোঁ তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব লাগে সকলোকে আহ্বান জনাইছোঁ আৰু হয়তো আমি সম্ভাৱনা প্ৰকট কৰিছে দিল্লীত থকা আমাৰ যিসকল সতীৰ্থ সাংবাদিক আছে তেওঁলোকে কৈছে হয়তো পুৱা 5 বজাৰ মানৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব বৰ গুৰুত্বপূৰ্ণ কথা এইটো পুৱা 5 বজামানৰ পাছতহে হয়তো জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব বৰ্তমান 1600 লোকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাই আছে 3 বাজি বৰ্তমান 18 মিনিট হৈছে 3 বাজি 18 মিনিটত 1600 লোকে চাই আছে মানে কোনেও শুব পৰা নাই সকলোৱে উজাগৰি সময় পাৰ কৰিছে আমাৰ দৰে বিষ্ণু অনিবাৰ্য কাৰণৰ কথা কোৱা হৈছে যাৰ বাবে কিছু পলম হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহটো গুৱাহাটীলৈ অনাৰ ক্ষেত্ৰত আচলতে ইতিমধ্যে যিহেতু দিল্লীত বিমানবন্দৰত আহি উপস্থিত হৈছে সেই জুবিন গাৰ্গক কঢ়িয়াই অনা যিখন বিমান আছিলে নশ্বৰ দেহ কঢ়িয়াই অনা কিন্তু অনিবাৰ্য কাৰণবশতঃ কিছু অলপ সময় লাগিব আৰু যি নিৰ্ধাৰিত সময় আছিল সেই নিৰ্ধাৰিত সময়তকৈ অলপ কিছু সময় প্ৰয়োজন হ'ব কাৰণ যিহেতু গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা আহি পৰে বা বিভিন্ন আনুষংগিক কথা আহি পৰে গতিকে হয়তো আমি ভবাৰ মতে কিছু সময় হয়তো তাতকৈ পলম হ'ব পাৰে আৰু পুৱাৰ ভাগলৈ আহি পাব পাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু ইতিমধ্যেই এয়াৰপৰ্টত আমি এটা কথা উল্লেখ কৰিম যে ইতিমধ্যে এয়াৰপৰ্টত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে প্ৰায় হাজাৰধিক লোকৰ সমাগম ঘটিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কাৰণ জুবিন গাৰ্গক চাবৰ কাৰণে সকলো অনুৰাগী তাত গৈ উপস্থিত হৈছে আৰক্ষী CRPF বা অন্যান্য যিসমূহ অৰ্ধসামৰিক বাহিনী আছে তেওঁলোকে সেইসকলক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে আৰক্ষীৰ সৈতে সংঘাত হৈছিলে তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যেই মৈত্ৰেয়ী ডেকা নামৰ ADCP ইষ্টৰ যিগৰাকী আছিলে মৈত্ৰেয়ী ডেকাৰ বাহনত আক্ৰমণ কৰিছে একাংশ জুবিনৰ অনুৰাগীয়ে কিন্তু তাৰ মাজতো এতিয়া বৰ্তমান পৰিস্থিতি শান্ত হৈছে কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে যি নিৰ্ধাৰিত সময় আছিল সেই নিৰ্ধাৰিত সময়তকৈ হয়তো 1-2 ঘণ্টা পলমকৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি বৰঝাৰ বিমানবন্দৰ আমি আশা কৰিছিলোঁ যে 2 বজাৰ ভিতৰত 2-2.5 বজাৰ ভিতৰতে হয়তো জুবিন গাৰ্গৰ নশ্বৰ দেহটো পাব সকলো লোক এই মুহূৰ্তত সংযুক্ত হৈছে ফ্ৰণ্ট কেমেৰাৰে আমি দেখুৱাব বিচাৰিম প্ৰাঞ্জল এগৰাকীয়ে কৈছে ফ্লাইট ৰাডাৰত বিমানখন দেখুওৱা নাই এই মুহূৰ্তত ক'ব বিচাৰিম যিহেতু চাৰ্টাৰ্ড প্লেনৰ যিটো নম্বৰ সেই নম্বৰটো ৰাজহুৱা কৰা নহয় তেনে প্ৰেক্ষাপটত যেতিয়ালৈকে আমাৰ হাতত নম্বৰটো নাথাকে ফ্লাইট ৰাডাৰত আমি বিমানখন কি স্থানত পাইছে সেই গম নাপাম কিন্তু এই মুহূৰ্তলৈকে এটা কথা নিশ্চিত সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা এতিয়ালৈকে ক্ষমা কৰিব দিল্লী বিমানবন্দৰৰ পৰা এতিয়ালৈকে বিমানখনে উৰা মৰা নাই কিছু এক পৰিস্থিতিৰ কাৰণে কিছু এক চিটুৱেশ্যন উদ্ভৱ হোৱাৰ কাৰণে এই মুহূৰ্তত বিমানখন জুবিনক লৈ বিমানখনে গুৱাহাটীলৈ ৰাওনা হোৱা নাই কিন্তু ডাঙৰ খবৰটো হৈছে কাহিলীপাৰাৰ বাসগৃহৰ পৰা জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গক গুৱাহাটী বিমানবন্দৰলৈ লৈ যোৱা হৈছে প্ৰাঞ্জল এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিম যি ধৰণে ৰাইজে ভিৰ কৰিছে কাহিলীপাৰাৰ ৰাস্তা বা যিটো ৰাস্তাৰে জুবিন গাৰ্গৰ ঘৰ পাইগৈ সেই ৰাস্তাটোৰ পৰা বহু দূৰলৈকে যি ধৰণে ৰাইজে ভিৰ কৰিছে সেই ভিৰৰ মাজেদি জুবিন গাৰ্গৰ যিখন গাড়ী আহিব জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ সেই গাড়ীখন যদিহে জুবিন গাৰ্গৰ ঘৰ পোৱাবলৈ চেষ্টা কৰা হয় তেতিয়া আৰু দেৰি হোৱাৰ সম্ভাৱনা আছে তেনে পৰিপ্ৰেক্ষিতত প্লেন কিছু চেঞ্জো হ'ব পাৰে নিশ্চয় সলনি হ'ব পাৰে আৰু অনন্য কলিতা বুলি এগৰাকী সদাশয় আমাৰ দৰ্শকে দিছে কেনেকৈনো শুব পাৰিম
তেওঁ আকৌ আহিব বুলি ৰৈ আছোঁ স্বাভাৱিকতে কেনেকৈনো হ'ব পাৰিব মানে চাওক মানুহৰ মনটো কিমান ব্যাকুল হৈ আছে মানুহ কিমান এই মুহূৰ্তত মানুহৰ অন্তৰখনে কিমান কান্দি আছে বিজু ডেকা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু ডেকা কোনেও শুব পৰা নাই আমাৰ দৰে এতিয়া এই মুহূৰ্তত সকলোৱে উজাগৰি সময় পাৰ কৰি আছে তাতে আকৌ নচৰতে আহি পাওঁতে বিলম্ব হ'ব বুলি আমি গম পাইছোঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল বৰঝাৰ বিমানবন্দৰৰ বাহিৰত কাহিলীপাৰাৰ জুবিন গাৰ্গৰ ঘৰৰ বাহিৰত যিবোৰ আচলতে হ'ব নালাগে হৈছে কিন্তু মানে মানুহৰ অকৃত্ৰিম ভাল পোৱাৰ বাবে হওক বা এই ৰহস্যজনক মৃত্যুৰ বাবে হওক অনাহত পৰিৱেশ বা কিবা কিবি অঘটনবোৰ হৈছে আচলতে ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী অসমবাসী এই মৰ্মাহত মুহূৰ্তত আচলতে সকলোৰে শান্তি শৃংখলা বজাই ৰাখি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক নশ্বৰ দেহ যি নতুন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া আছে সেইখিনিত শান্তি শৃংখলা বজাই ৰখাটো সকলোৰে বাবে অতি প্ৰয়োজনীয় আৰু আমি ধৈৰ্য আৰু সহ্যৰে অপেক্ষা কৰাটো প্ৰয়োজন এই মুহূৰ্তত ইতিমধ্যে আৰক্ষী প্ৰশাসন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহ্বান কৰা গৈছে আৰু আমাৰ তৰফৰ পৰা আহ্বান কৰা গৈছে আমাৰ প্ৰতিটো স্থানত আমাৰ সতীৰ্থ সাংবাদিক বৰ্গই পুৱা 6 বজাৰ পৰা কামত নিয়োজিত হৈ আছে আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত আমি নন ষ্টপ নিউজ 18ৰ তৰফৰ পৰা আমি প্ৰতিটো খবৰ প্ৰতিটো দৃশ্য দৰ্শক ৰাইজৰ সন্মুখত আমি দাঙি ধৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা ৰক্ষা কৰিছোঁ আৰু আজি এই সময়ছোৱাটো আমাৰ এই অফিচত কাৰ্যালয়তো সকলোৱে কাম কৰি আছে আৰু প্ৰতিটো স্থানত য'ৰ পৰা আমি টেলিকাষ্ট কৰিব লাগে সেইখিনিত আমাৰ অহৰহ আমাৰ সতীৰ্থবৰ্গই কাম কৰি আছে কিন্তু প্ৰাঞ্জল এই মুহূৰ্তত আমাৰ হাতত এটা কথা দৰ্শকক জনাব বিচাৰিম যে অনিবাৰ্য কাৰণবশতঃ নতুন দিল্লীৰ বিমানবন্দৰৰ পৰা যিখন চাৰ্টাৰ্ড ফ্লাইট গুৱাহাটী অভিমুখে আহিবলগীয়া আছিল অনিবাৰ্য কাৰণবশতঃ লেহেমী হৈছে শেহতীয়াকৈ আমি নতুন দিল্লীত এক চৰকাৰী সূত্ৰৰ সৈতে সংযোগ স্থাপন কৰিছিলোঁ কিহৰ কাৰণে বিলম্ব হৈছে তেওঁলোকে কৈছে যে কেতবোৰ কাৰিকৰী কাৰণত বিলম্ব হৈছে আৰু প্ৰায় 6 বজাৰ আগত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব সেই চাৰ্টাৰ্ড ফ্লাইটখন যিখনত আচলতে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ আনিবলগীয়া আছে 6 বজাৰ আগে আগে গুৱাহাটী বিমানবন্দৰ পাব সেইটো এই মুহূৰ্তত নিশ্চিতকৈ আমি দৰ্শকক জনাব পাৰিম আৰু এই মুহূৰ্তৰ খবৰ যে 6 বজাৰ আগে আগে মানে সূৰ্য উদয় হোৱাৰ পাছত পোহৰ হোৱাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা সেই চাৰ্টাৰ্ড বিমানখন পাবহি গুৱাহাটী বিমানবন্দৰ আমি পুনৰ কওঁ যে সংযমৰ সময়খিনি আমি ধৈৰ্য ধৰাৰ সময়খিনি আমাৰ কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক বিদায় দিয়াৰ সময় আৰু আত্মা এটাই তেতিয়াহে শান্তি পাব যেতিয়া শান্তিময় পৰিৱেশে বিৰাজ কৰি থাকিব জুবিন গাৰ্গৰ আত্মাই নহ'লে শান্তি নাপাব যদি কিবা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় সেয়ে আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰতিগৰাকী সদাশয় দৰ্শকৰ বাবে যিসকলে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই সম্প্ৰচাৰ চাই আছে যে শান্তি বজাই ৰাখক মন কৰিব প্ৰাঞ্জল যদি আমি পঢ়োঁ যিসকল লোকে আমাক এই মুহূৰ্তত চাই আছে চাওক টোপনি অহা নাই নমিতা ৰাজকোৱাই লিখিছে বুকু কপি আছে আজি মাধৱে লিখিছে লাভ ইউ জুবিন সেই ধৰণেৰে যিসকল লোক আছে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰা নাই আৰু এই যিটো ৰাতি আজিৰ ৰাতিটো এটা লম্বা ৰাতি হিচাপে পৰিগণিত হৈছে কাৰণ তেওঁলোকে অপেক্ষা কৰি আছে কেতিয়া জুবিন গাৰ্গ আহি অসম পাবহি কাৰণ ইতিমধ্যে আমি জনাইছোঁৱেই যে কিছু বিলম্ব হৈছে আমাৰ সতীৰ্থ বিজু ডেকাই জনাইছে 6 মান বাজি যাব পাৰে জুবিন গাৰ্গৰ বিমানখন গুৱাহাটী পায় মানে আৰু তাৰ পৰা কাহিলীপাৰালৈ গাড়ীখন যিখন গাড়ীত জুবিনক লৈ অহা হ'ব তেওঁৰ ঘৰলৈ বাসগৃহলৈ সেইটো এটা প্ৰত্যাহ্বান কাৰণ আমাৰ সতীৰ্থ দীপাংকৰ তাত আছে আমাৰ সতীৰ্থ আন সকলো তাত আছে তেওঁলোকে জনাই আছে যে কিমান মানুহে তাত কিমান মানুহ সমবেত হৈছে গতিকে সেই মানুহবোৰৰ মাজেৰে গাড়ীখন অনাটো এক সমস্যাৰ সৃষ্টি হ'ব চাওক চাই আছোঁ আমি অপেক্ষা কৰি আছোঁ হাৰে আছোঁ আমি এই ধৰণৰ মন্তব্য কৰিছে অসমীয়া ডেকাই দিছে আপোনালোকলৈ আমি সকলোলৈ আমি প্ৰতিগৰাকী অসমবাসীয়ে এই মুহূৰ্তত আচলতে অসমবাসীলৈ আমি কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ কাৰণ প্ৰতিগৰাকী অসমবাসীয়ে যি ভালপোৱা দেখুৱাইছে জুবিন গাৰ্গৰ প্ৰতি আৰু জুবিন গাৰ্গৰ সেই জুবিন গাৰ্গৰ প্ৰতি অকৃত্ৰিম ভালপোৱাটোৱে বহু কথা বুজাই দিছে যে আমি এজন শিল্পীক কিমান মৰম কৰিব পাৰোঁ এজন মাটিৰ শিল্পীক আমি কিমান মৰম কৰিব পাৰোঁ সেইটো দেখুৱাই দিছে আৰু আমি আপোনালোকৰ কমেণ্টতে সেইখিনি পঢ়িব পাইছোঁ আমি অপেক্ষা কৰিম প্ৰাৰ্থনা আমাৰ এইটো উপায় নাই এই মুহূৰ্তত আমাৰ কৰ্মৰত আমাৰ কংকন এতিয়া সময় 22 মিনিট 3:22 মিনিট আপুনি কি কপি লিখি আছে কেতিয়া আহি পাব কেতিয়া আহি পাব কি লিখিলে আমাৰ assam.news18.com ৰ কাৰণে আপুনি কি লিখিলে বিজু ডেকাই যিটো ক'লে যে 6 বজাত আহিব সেই আপডেটটো এতিয়া আপোনালোকে পাব পাৰিব কিহৰ কাৰণে এয়াৰ ট্ৰেফিক ক্লিয়াৰেন্স কি হৈছে এয়াৰ ট্ৰেফিক দিল্লীৰ পৰা এটা খবৰ আহিছে যে এতিয়াও বিমানখনে এয়াৰ ট্ৰেফিক ক্লিয়াৰেন্স পোৱা নাই গতিকে শেহতীয়াকৈ খবৰ পোৱা মতে আমি 6 বজাৰ আগে বা 6 বজাৰ সময়ত দিল্লীৰ পৰা গুৱাহাটীত বিমানবন্দৰত
অৱতৰণ কৰিব জুবিন গাৰ্গৰ নিথৰতে কঢ়িয়াই অনা বিমানখন। গুৰুত্বপূৰ্ণ মানে এইটো আমাৰ ৱেবছাইটত এই আপোনালোকে গোটেই লেখনিটো পাব, কংকনে লিখি আছে। সেইফালে আমাৰ আন এগৰাকী সতীৰ্থ আছে পলাক্ষী, তেওঁ আমাৰ ডিজিটেলত যিবোৰ লাইভ চলি আছে, আপোনালোকে আমাৰ ইউটিউব বা ফেচবুকত যিবোৰ লাইভ চাই আছে সেইবোৰ লাইভ সাজু কৰি আছে। পলাক্ষী, এই মুহূৰ্তত ক'ৰ পৰা কি খবৰ আহি আছে আৰু অলপ যদি আপুনি জনাই দিয়ে। বিচাৰিম আপুনি যিহেতু আজি গোটেই নিশাটো, পলাক্ষী আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতু আজি গোটেই নিশাটো আপোনাৰ পৰা জানিব বিচাৰিম আজি আপুনি যিহেতু গোটেই নিশাটো আজি ইউটিউবত কামখিনি কৰি আছে, গতিকে তেনেস্থলত কিমান মানুহ এংগেজ হৈছিলে আমাৰ যোগেদি জুবিন গাৰ্গৰ বিষয়ে সবিশেষ জানিবলৈ, কিমান লোক এংগেজ হৈছিলে, কি কৰি আছে? আমাৰতো আজি লাইভত যথেষ্টখিনি মানুহ এংগেজ হৈছে আৰু প্ৰায় আমাৰ লাইভ ভিউৱাৰ্ছ 12,000-13,000 মানুহে কণ্টিনিউৱাছলি চাই আছে। ইউটিউবত আমাৰ প্ৰায় 5,000-6,000 মানুহে কণ্টিনিউৱাছলি চাই আছে। সকলোৱে জুবিন গাৰ্গৰ মানে আদৰিবলৈ মানে সাজু হৈ আছে আৰু বিভিন্নজনে জানিব বিচাৰিছে কেতিয়া আহি পাব জুবিন গাৰ্গ, যিহেতু আমাক জনাইছে যে জুবিন গাৰ্গ হয়তো আহি পুৱাৰ ভাগলৈ জুবিন গাৰ্গ আহি পাবহি। গতিকে এইখিনি সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটোক লৈহে অলপমান মানে চিন্তাজনিত কাৰণত মানে চিন্তা চবৰে জন্মিছে যে যিটো অনিয়ন্ত্ৰিত মানে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে চৌদিশে, সেইটো আমাৰ ফালৰ পৰা আহ্বান জুবিনৰ প্ৰতিজন অনুৰাগীলে যে আপোনালোক সংযম হওক, অলপ ধৈৰ্য ধৰক, কাৰণ চৌদিশে মানুহ, এতিয়া আমি তলৰ পৰা আহিছোঁ, ইমান মানুহ সকলো যেন ওলাই আহিছে ৰাজপথলৈ, যোনটো মানে যিটোৱে মানে পৰিস্থিতিটো যাতে কোনো ধৰণৰ বিঘিনি নঘটায়, আমি সকলোৱে জুবিন গাৰ্গক আমাৰ মৰমৰ শিল্পীজনক সেই শ্ৰদ্ধাঞ্জলি ভালদৰে জনাব পাৰোঁ, যাতে কোনো ধৰণৰ একো অসুবিধা নহয়, সেইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এতিয়াও আমাৰ লাইভত দৰ্শকে চাই আছে, যথেষ্টখিনি ভিউৱাৰ্ছ আমাৰ এতিয়াও লাইভ আছে, এয়া 742 জনে এয়া ভিডিঅ' চাই আছে, এটা ষ্ট্ৰিমিং চাই আছে, আমাৰ বহুত তেনেকুৱা বহুত ষ্ট্ৰিমিঙে আছে, আমি দেখাব পাৰোঁ। হয়, তেনেধৰণৰ লাইভত মানে বহুত দৰ্শক মন কৰিব 12,000-15,000 যিহেতু আমি তদাৰক কৰি আছিলোঁ, 12,000-15,000 লোকে এটা লাইভ ষ্ট্ৰিমিং চাই আছে, নহয় জানো? হয়, এটা লাইভ ষ্ট্ৰিমিং চাই আছে আৰু তেনেকুৱা 9টা-10টা তাতকৈও বেছি লাইভ ষ্ট্ৰিমিং আমি কৰিছোঁ। প্ৰতিটো মুহূৰ্তৰ আপডেট আমি আমাৰ দৰ্শকসকলক দি আছোঁ। আপোনালোকে শেহতীয়া যিকোনো তথ্যৰ বাবে আমাৰ নিউজ 18 চাওক, নিউজ 18 ফ'ল' কৰক, আপোনালোকৰ প্ৰতিটো খবৰ দিব। কোনো উদ্বিগ্ন হ'ব নালাগে কোনো পাৰ্থ। এই মুহূৰ্তত আমাৰ কমেণ্টত বহুত কমেণ্ট এনেকুৱা ধৰণৰ আহি আছে, দিল্লী এয়াৰপৰ্টত আমি জুবিন দাক শেষ শ্ৰদ্ধা জনালোঁ বুলি দিল্লীৰ পৰা চাগে সংযুক্ত তেখেতে নীল নয়নে কিছু মুহূৰ্তৰ আগত শেষ শ্ৰদ্ধা জনোৱা বুলি কৈছে। লগতে আন বহুকেইটা মন্তব্য আহি আছে, আমি কমেণ্ট বক্সত সেইখিনি পঢ়িব বিচাৰিছোঁ। শুব পৰা নাই, শান্তিত থাকিব পৰা নাই, এনেধৰণৰ বহু কমেণ্ট আহি আছে। মাধুৰ্য প্ৰতিমে দিছে, আমি সাৰে আছোঁ, স্বাভাৱিকতেই আজি কোনো শুব পৰা নাই, এয়াইতো নহয় তোমাৰ যোৱাৰ সময়, স্বাভাৱিকতেই সেইখিনি কথা এতিয়া আৰু মন কৰিব অসমৰ ৰাইজ ইমানেই উদ্বিগ্ন হৈ আছে। আমি আমাৰটোৰ বিষয়ে ক'ব পাৰিম, আমাৰ ইউটিউব যোৱা 48 ঘণ্টাত 3.5 কোটিতকৈ ওপৰ লোকে আমাৰ 3.5 কোটিতকৈ অধিক আমি ভিউৱাৰশ্বিপ পাইছোঁ। তাৰ অৰ্থ এইটোৱে অসমবাসী জুবিন গাৰ্গৰ প্ৰতিটো খবৰৰ কাৰণে কিমান উদ্বিগ্ন হৈ আছে। মই কোৱা নাই যে আমিয়ে কেৱল সেই তেনেধৰণৰ ভিউৱাৰশ্বিপ পাইছোঁ, অন্য সংবাদ প্ৰতিষ্ঠানসমূহৰ ইউটিউব চেনেলসমূহেও অনুৰূপ ধৰণৰ ভিউৱাৰশ্বিপে পাইছে চাগৈ। মোৰ কোৱাৰ কথা উদ্দেশ্যটো হৈছে যে জুবিন গাৰ্গৰ কাৰণে কিমান উদ্বিগ্ন হৈছে ৰাইজ, আৰু আমি চেষ্টা কৰিছোঁ আমাৰ যোগেদি জুবিন গাৰ্গৰ এই যি শেহতীয়া ঘটনাৰ প্ৰতিটো খবৰ যাতে ৰাইজে পায়, নহয় জানো? নিশ্চয়। আৰু যদি আমি সতীৰ্থসকল আছে, এডিটিং ডেস্কত কোন আছে যদি আমি চাব পাৰোঁ, বা ষ্টুডিঅ'ত কোন আছে আমি যদি যাব পাৰোঁ। এতিয়া বাজিছে, কিমান বাজিছে এতিয়া? 3:30 বাজিবৰ হ'ল। দৰ্শকক পুনৰ জনাব বিচাৰিছোঁ, কিছু বিলম্ব হ'ব। জুবিন গাৰ্গৰ নশ্বৰ দেশ গুৱাহাটী পাই মানে প্ৰায় 6 মান বাজিব পাৰে, 5:30 পৰা 6 মান বাজিব লাগে। এতিয়ালৈকে কিন্তু দিল্লীৰ পৰা উৰা নাই বিমান। এয়া চাওক আমাৰ ভিডিঅ' এডিটিং ডেস্ক, ভাস্কৰে কাটি আছে। আপুনি কি কাটি আছে? মই সদ্যহতে জুবিনৰ যিখিনি ভিজুৱেল আহিছে, এয়াৰপৰ্টৰ যিখিনি ভিজুৱেল আছিলে, আপোনাৰ বহুখিনি দৰ্শকে তাত হেতা ওপৰত লগাইছে জুবিনক এবাৰ চোৱাৰ কাৰণে। তাৰপিছত কাহিলীপাৰাৰ তেখেতৰ বাসগৃহতো একেই পৰিস্থিতি, কাহিলীপাৰাতো বহুখিনি উত্তেজনাও হৈছে মাজে মাজে। তো তেনেকুৱা কিছুমান ভিডিঅ' লৈ এতিয়া এডিটিং কৰি আছোঁ। বৰ্তমান শেহতীয়া খবৰ কিমান কাটিলে আপুনি আজি? তেনেকুৱা কোনো হিচাপ নাই, তথাপিতো যিমানখিনি পাৰিছোঁ সেইখিনি মানে যিমান লাইভত ভাস্কৰ আহিছে লগে লগে আপোনালোকে সেইখিনি আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াই আছে, নহয়নে? অহৰহভাৱে ভাস্কৰ, জ্যোতি বা অন্য বিশ্ব অগৰহ আমাৰ যি ভিডিঅ' এডিটিঙৰ টীম, তেওঁলোকে অহৰহ সেই কাম কৰি আহিছে। এতিয়া বাজিছে 3:30 মই ক'লোৱে সময়। আৰু এজন সতীৰ্থ আমাৰ দিবাকৰ, যদিহে এইপিনে আছে, দিবাকৰ
আৰু এজন সতীৰ্থ দিবাকৰ দায়িত্বত আছিলে ইউটিউব আৰু ফেচবুকৰ কিমান আপলোড কৰিলে দিবাকৰ আজি জুবিন গাৰ্গৰ নিউজ অহৰহ আপুনি কাম কৰি আছে প্ৰায় চাগে হ'ল 15 ঘণ্টামান হ'ল কিমান হ'ল কিমান মানুহ কিমান উদ্বিগ্ন আপুনি আপলোড কৰা বাতৰিবোৰ চাবলৈ বৰ্তমানলৈকে আমাৰ যিমানখিনি নেকি আছে অসমৰ প্ৰিয় শিল্পীগৰাকীক যি নেকি আমাৰ মাজৰ পৰা বিদায় লৈছে চ' মানে মানুহবিলাক বহুতখিনি মানে বৰ্তমানো মানে উজাগৰি নিশা আছে সকলোৱে বৰ্তমানো এতিয়াও মানে হেঁপাহত মানে কেতিয়া কি আহি পাব বা জুবিন গাৰ্গ আমাৰ প্ৰিয় শিল্পীগৰাকী কেতিয়া অসম পাবহি চ' সকলোৱে মানে চোৱাৰ কাৰণে এক হেঁপাহ বা তেনেকুৱা ধৰণৰ বৰ্তমান সময়ত আমি দিনৰ পৰাই যিমানখিনি নেকি কৰি আছোঁ বহুত মানুহবিলাকৰ সেই উৎসাহ যি নেকি প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱা বা তেনেকুৱা ধৰণৰ চ' ক'বলৈ গ'লে এক প্ৰকাৰৰ আমাৰ অসমৰ আৱেগ হিচাপে বৰ্তমান সময়লৈকে বহুখিনি বহুত দৰ্শকে চাই আছে আৰু বহুত আৰু এটা কথা পাৰ্থ চাওক এতিয়া আমাৰ এই কমেণ্টবোৰতে চাওক মন কৰক জয় আমাদের অমৰ জুবিন দা মানে বেংগলীত লিখিছে বেংগলীভাষী লোকে চাই আছে আমাৰ লাইভটো কিছু সময় পূৰ্বে ভোজপুৰী মানুহেও চাই আছিল দিল্লীৰ পৰা এজনে কমেণ্ট দিলেই এনেধৰণে বিভিন্নজনে আমাৰ এই লাইভটো চাইছে আমাৰ বুলিয়ে নহয় প্ৰতিটো সংবাদ মাধ্যমৰ এই দৃশ্যবোৰ চাইছে আনকি ৰাজপথতো আমি বহু অন্য ধৰ্মৰ অন্য ভাষাৰ লোকক লগ পাইছোঁ সকলো এটাই কথা যে আমি ধৰ্ম বৰ্ণ জাতি এইবোৰ কথা ভবাই নাই যেনেধৰণে জুবিনে কৈছিল জুবিনে নিজৰ লগুণডাল দেখুৱাই এজনে জানিব বিচাৰিছে বিমানখন ছিংগাপুৰৰ পৰা দিল্লী আহিল গম পালোঁ ধ্ৰুৱজ্যোতিয়ে জানিব বিচাৰিছে কিন্তু দিল্লীৰ পৰা অহা বিমানখনৰ নম্বৰ জনা হ'লে ভাল পালোঁ হয় কাৰণ বুকুখনে কি কৰিছে একো ক'ব পৰা নাই এই মুহূৰ্তত আমি চাৰ্টাৰ্ড বিমানখনৰ নম্বৰ ধ্ৰুৱজ্যোতি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এক নিয়ম আছে যি নিয়মৰ যোগেদি চাৰ্টাৰ্ড প্লেনৰ নম্বৰ ৰাজহুৱা কৰা নহয় বুলি আমাক জনোৱা হৈছে গতিকে এই মুহূৰ্তত আমি চাৰ্টাৰ্ড প্লেনখনৰ নম্বৰ পোৱা নাই আৰু যদি পাওঁ কেনেবাকৈ পোৱা মাত্ৰকে আমি নিউজ 18ৰ বিভিন্ন প্লেটফৰ্মৰ যোগেদি আপোনাক জনাম যদি নম্বৰটো পোৱা যায় আমিও নিজে ফ্লাইটখন ট্ৰেক কৰি থাকিব পাৰিম আৰু কি মুহূৰ্তত বিহাৰৰ আকাশ পাইছে কি মুহূৰ্তত কোনটো সময়ত বংগৰ আকাশ পাইছে কোনটো সময়ত জুবিন গাৰ্গ অসমৰ আকাশত প্ৰৱেশ কৰিলে সেই সকলোবোৰ জনাব পাৰিম কিন্তু চাৰ্টাৰ প্লেনৰ নম্বৰ এতিয়ালৈকে আমি পাবলৈ সক্ষম হোৱা নাই প্ৰাঞ্জল নিশ্চয় পাৰ্থ আমি এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় ল'ম কিন্তু আপুনি এটা কথা কৈছিলে আপুনি বুলেটিনলৈ যাবলৈ সময় হৈছে নেকি বুলেটিন যাবলৈ সময় হোৱা নাই আকৌ লাইভত যাম কিন্তু আমাৰ সতীৰ্থ কেইজনমানেও ইয়াত কমেণ্ট দিছে বাৰু যি কি নহওক এজনে উল্লেখ কৰিছিল মানে সেই কথাখিনি মই কৈ আছিলোঁ যে বিভিন্ন জাতি ধৰ্ম ভাষা কৃষ্টি সংস্কৃতি সকলোৰে পৰিবৰ মানে জুবিন গাৰ্গ যি জুবিন গাৰ্গে অসমৰ প্ৰতিটো উপভাষা বা ভাৰতবৰ্ষৰ কন্নড় বা বেংগলী অথবা হিন্দী বা ভোজপুৰী কিন্তু আপুনি ইমানবোৰ ভাষাৰ কথা কৈছে ভূপেন হাজৰিকাই বেংগলী ভাষাত বা হিন্দী ভাষাত গীত গাইছিলে সমগ্ৰ ভাৰতত জনপ্ৰিয় হৈছিলে ভাৰতৰত্ন ভূপেন হাজৰিকা আইকন অসমবাসীৰ কাৰণে জুবিন গাৰ্গে মূলত অসমীয়াত গান গাইছিলে তেওঁ মুম্বাইত ছেটেল হোৱা নাছিলে তেওঁ মূলত অসমত তেওঁ ছেটেল হৈছিলে অসমৰ কাৰণে অসমীয়াত গান গাইছিল তাৰ সমান্তৰালে বেংগলী বা আন কিছু ভাষাত গাইছিল কিন্তু তেওঁক আজি সমগ্ৰ ভাৰতবৰ্ষই সতীশ আচাৰ্য ভাৰতবৰ্ষৰ 1 নম্বৰ কাৰ্টুনিষ্ট তেওঁৰ জুবিন গাৰ্গৰ কাৰ্টুন আঁকিছে AR ৰহমানে জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাইছে ভাৰতবৰ্ষৰ প্ৰতিজন বিখ্যাত লোকে বা বিখ্যাত মিউজিচিয়ানে জুবিন গাৰ্গক আজি শেষ শ্ৰদ্ধা জনাইছে মুখ্যমন্ত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি চেণ্ট্ৰেল লিডাৰশ্বিপ বহুতে জুবিন গাৰ্গক আজি শেষ শ্ৰদ্ধা জনাইছে মই এটাই কথা ক'ব বিচাৰিছোঁ অসমীয়া গীতৰ যোগেদি ভাৰতবৰ্ষত প্ৰতিষ্ঠা অসমীয়া গীত গাই অসমীয়া ভাষাত গীত গাই ভাৰতবৰ্ষত প্ৰতিষ্ঠা লাভ কৰিছিল জুবিন গাৰ্গে আজি আৰমান মালিকে মায়াবিনী অসমীয়াত গাই আছে গতিকে সেইটোৱে জুবিন গাৰ্গ সেয়াই অসমীয়া গীতৰ মাজেৰে ভাৰতবৰ্ষত প্ৰতিষ্ঠা লাভ কৰিছিল আত্মাটোৰ কথা বুজি পায় মানুহে এতিয়া আফ্ৰিকাৰ সেই ছিংগাৰগৰাকীও মনত আছেনে তেওঁ ৰিলছ বনায় তেওঁ শ্বৰ্টছ বনায় সেইবোৰৰ মাধ্যমেৰেও জুবিন গাৰ্গক শ্ৰদ্ধা জনায় চাওক আত্মাৰ কথা জুবিন গাৰ্গে কৈছিল এটা কথা মোৰ এতিয়াও মনত আছে মই সাক্ষাৎকাৰ লৈছিলোঁ তেওঁ কৈছিল যে মই চিনেমা চাওঁ বিভিন্ন ভাষাৰ চিনেমা চাওঁ আৰু মই সেই ভাষাবোৰৰ কিন্তু ছাবটাইটেলবোৰ নপঢ়োঁ মই চিনেমাখনত তেওঁলোকৰ ভাষাবোৰ তেওঁলোকৰ আত্মাৰ কথাবোৰেই মই উপলব্ধি কৰোঁ জুবিন গাৰ্গ তেনেকুৱা এজন শিল্পী আছিল মানে অন্তৰৰ কথা বুজিবলৈ আচলতে ভাষা নালাগে অন্তৰৰ কথা বুজিবলৈ সেই অন্তৰৰ ধ্বনিটো বুজি পাব লাগিব যিটো জুবিন গাৰ্গে বুজি পাইছিল সেয়েহে গানতো হয়তো তেনেধৰণে প্ৰস্ফুটিত হৈছিল জুবিন গাৰ্গৰ সেই কথাবোৰ যাৰ বাবে আমি ৰিলেট কৰিব পাৰোঁ আমি ৰিজাব পাৰোঁ জুবিন গাৰ্গৰ সেই বিষয়বস্তুবোৰৰ লগত মুঠতে আৱেগ ভৰা এটা মুহূৰ্ত আমি নিজেও কালিৰ পৰা আৱেগিক আপুনিও আমিও সকলোৱে আৱেগিক হৈ আছোঁ কিন্তু আৱেগেৰে ভৰা হ'লেও এই বাস্তৱ সত্যটোক আমি মানিবই লাগিব এয়া নিয়তিৰ নিষ্ঠুৰ পৰিহাস হয় এই মুহূৰ্ততো বহু লোক সংযুক্ত হৈ আছে
মই বাস্তৱ সত্যটো মানি সকলোকে আহ্বান জনাইছোঁ, শান্ত হওক, জুবিন গাৰ্গক অসমলৈ আহিবলৈ দিয়ক, গুৱাহাটীলৈ আহিবলৈ দিয়ক, তেওঁৰ নশ্বৰ দেহ যাতে পৰিয়ালৰ লোকৰ সৈতে কিছু সময় থাকে সেই কথা আপোনালোকে নিশ্চিত কৰক। তাৰপিছত জনসমাগমৰ কাৰণে জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰু সজাই ৰখা হ'ব। আমি উপলব্ধি কৰি গ্ৰাউণ্ড ৰিপৰ্ট দেখুৱাওক। আমাৰ গ্ৰাউণ্ড ৰিপৰ্ট চলি আছে, আপুনি গ্ৰাউণ্ড ৰিপৰ্ট চলি আছে। গ্ৰাউণ্ড ৰিপৰ্ট এইটোৱে, দিল্লীৰ পৰা বিমানখনে মৰা নাই। দিল্লী আন্তৰ্জাতিক ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত বিমানখন এতিয়াও পাৰ্ক কৰি থোৱা হৈছে। কিছু এক সমস্যাৰ সৃষ্টি হোৱাৰ কাৰণে বা কিছু যাৱতীয় আৰু কাম কাজ কৰিবলৈ বাকী থকাৰ কাৰণে বিমানখনে উৰা মৰা নাই। চাৰ্টাৰ প্লেন, সেইকাৰণে নম্বৰটো আমি দিব পৰা নাই। ধৰি লওক 6 বজাৰ ভিতৰত, 5 বজাৰ পৰা 6 বজাৰ ভিতৰত গুৱাহাটী বিমানবন্দৰ। আৰু মই পুনৰ কৈছোঁ প্ৰাঞ্জল, যি ধৰণে এক ভিৰৰ সৃষ্টি হৈছে কাহিলীপাৰা তেওঁ বাসগৃহৰ পৰা প্ৰায় 2-3 কিলোমিটাৰলৈকে, তেনেস্থলত জুবিন গাৰ্গক কঢ়িয়াই অনা গাড়ীখনে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰোঁতে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে পুনৰ আহ্বান জনাইছোঁ যাতে সুকলমে জুবিন গাৰ্গৰ সেই গাড়ীখন কাহিলীপাৰা পায়হি। আপোনালোকে সেই কথা নিশ্চিত কৰিব লাগিব। আৰু আছে, আমি জানো প্ৰাঞ্জল, আমি জানো আপোনালোকৰ কিছু ক্ষোভ আছে। ইতিমধ্যে আপোনালোকে জানেই 2জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। যেতিয়া অন্ত্যেষ্টিক্ৰিয়াৰ পিছত চাগে সেই বিষয়বোৰো স্থান পাব বা আৰক্ষীয়ে নিজৰ যিখিনি কৰণীয় আছে সেইখিনি কৰিব। আমিও সবিশেষ জনাই যাম। খুব আছে আপোনালোকৰ, কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথাটো হৈছে শান্তিৰে আমি সকলোৱে যাতে জুবিন গাৰ্গক সেই শ্ৰদ্ধা জনাব পাৰোঁ। হয়, আৰু এইখিনি কথাৰে আমি এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ। কিন্তু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, মই কৈছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰত্যেকটো ৰিপৰ্টেই আপোনালোকে আমাৰ জৰিয়তে পাই থাকিব। আপোনালোকে আমাৰ আন চাইমেলকাষ্টবোৰ চাব পাৰে ইউটিউবৰ মাধ্যমত বা ফেচবুকতো আমি সমান্তৰালভাৱে লাইভ দেখুৱাই আছোঁ। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। বিদায় লৈছোঁ, নমস্কাৰ।